ওয়েলকাম ব্যাক টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহি পাইছোঁ গৌৰীপুৰ, এইখিনি ধুবুৰীৰ ওচৰত হয়। মোৰ পিছফালে এইখন আছে ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম। ইয়াত কি কি বাইক আছে গোটেইখিনি ডিটেইলছ আপোনালোকক ভিডিঅ'টো দেখুৱাম, আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। দাদা এড্ৰেছটো কৈ দিয়ক, শ্ব'ৰুমৰ এড্ৰেছটো কৈ দিয়ক। গৌরীপুর 12 নম্বর ওয়ার্ড হয়, ব্যাপারী পট্টি জামে মসজিদের ওচৰত জামে মছজিদৰ ওচৰত। আপোনালোকে গৌৰীপুৰ আহি ৱাৰ্ড নম্বৰ কিমান? 12 নম্বর 12 নম্বৰ ৱাৰ্ডত আহি জামে মছজিদৰ ওচৰতে এই শ্ব'ৰুমখন পাই যাব। আৰু শ্ব'ৰুমখনৰ নাম কি আছিল? MS মামা ভাইয়া এন্টারপ্রাইজ। মামা ভাগিনা এণ্টাৰপ্ৰাইজ। শ্ব'ৰুমখনৰ নাম হ'ল MS মামা ভাগিনা এণ্টাৰপ্ৰাইজ। তেনেহ'লে বাইক এইখনৰ পৰা আৰম্ভ কৰিম। এইখন কওক। এটা 2022 মডেল R15 R15 2022 না? হ্যাঁ 2.5 বছৰীয়া গাড়ী। ৰান কিমান মান হৈছে এইখনৰ? রান 19,000 হয়েছে। 19,000 কিলোমিটাৰ। প্ৰাইচ কিমান ৰাখিছে? প্রাইস 1,25,000। 1,25,000। আহিলে অলপ ডিছকাউণ্ট হ'ব। হ্যাঁ আইলেও অলপ ডিছকাউণ্ট হ'ব। 1-2,000 ডিসকাউন্ট হবে। এইখন কোৱা পালচাৰ 150। এটু 2021 মডেল হয়। ৰান রান 17,000 হয়েছে। এইখন ৰান মাত্ৰ 17,000। কণ্ডিশ্যনটো অ'কে আছে। কন্ডিশন ওকে। প্ৰাইচ কিমান ৰাখিছে? প্রাইস 75,000 এইখনৰ প্ৰাইচ ৰাখিছে 75,000, ডিছকাউণ্ট হ'ব। ডিসকাউন্ট হবে। এইখন কোৱা পালচাৰ NS 160। 2023 মডেল হয় N160 হয়। প্রাইস হব 95। এইখন 95,000। ৰান কিমান মান হৈছে? রান হচ্ছে তোমার 15,000 এইখনৰ ৰান হৈছে 15,000, প্ৰাইচ ৰাখিছে 95,000। 95 এইখন প্লেটিনিয়া প্লেটিনা 110 cc। 110 হয়। কিমান টনত? এটু 2021 মডেল 2021। প্ৰাইচ কিমান ৰাখিছে? প্রাইস এটু 50। এইখনৰ প্ৰাইচ ৰাখিছে 50,000। নেক্সট এইখন পোৱা যাব পালচাৰ। এটু 2022 মডেল এইখন NS কিমান? 160 160। এইখন পালচাৰ NS 160 2022 মডেল। প্ৰাইচ কিমান ৰাখিছে? প্রাইস এটু 80,000। এইখনৰ প্ৰাইচ ৰাখিছে 80,000। এইখন কোৱা R15। এটু R15 2023 মডেল এটু 135 1,35,000। 35,000 নেগোচিয়েবল হৈ যাব না? আইলে কিছু অলপ হের করে। এইখন কোৱা TVS Apache RTR 160 এটু 22 মডেল 22 মডেল। আপাচি রান কিমান হৈছে? রান হচ্ছে 18,000। 18,000 কিলোমিটাৰ। প্ৰাইচ কিমান ৰাখিছে? প্রাইস এটু 95,000। 95। এইখনৰ প্ৰাইচ ৰাখিছে 95,000। এইখন আছে এণ্টৰ কিমান চনত? এটা 2021 হব। 2021। প্ৰাইচ? প্রাইস 50,000। এইখনৰ প্ৰাইচ ৰাখিছে 50,000। এইখন কোৱা দাদা ছুপাৰ স্প্লেণ্ডাৰ। এটু 2024 মডেল আৰু প্ৰাইচ কিমান? প্রাইস 70,000। 70,000। এইখন 70,000। এইখন এখন আছে RTR এটু 160 RTR 160 কিমান চনত? 2021 চনত হয়। প্ৰাইচ? প্রাইস 75। এইখন 75,000। লগতে হেলমেট ফ্রি পাবো। প্ৰতিখন বাইকতে হেলমেট হেলমেট ফ্ৰী পাব। আপোনালোকে প্ৰতিখন বাইকতে হেলমেট ফ্ৰী পাই যাব। ছুপাৰ স্প্লেণ্ডাৰ সেইটো 2017 চনত 2017। প্ৰাইচ? প্রাইস 45। এইখন 45,000। ৰান হৈছে 41,000 কিলোমিটাৰ। চৰি 11,000 কিলোমিটাৰ। প্ৰাইচ 45 না? 45 এইখন হ'ল পালচাৰ 150 কিমান চনত? এটাও 2017 চনত। 2017। প্ৰাইচ কিমান? প্রাইস সেম হবো 45%। এইখন আস্কিং 45,000। আহিলে কিবা অলপ হ্যাঁ ডিসকাউণ্ট? কিবা ডিসকাউন্ট হবো। এইখন কোৱা এইটো Honda Dio 2019 এর গাড়ি 2019। ৰান হৈছে 22,000 কিলোমিটাৰ। রান হচ্ছে 22। প্ৰাইচ কিমান? প্রাইস এটা 45। এইখনৰ দাদাই প্ৰাইচ ৰাখিছে 45,000। এইখনো অলপ ডিছকাউণ্ট হ'ব। আইলে কিছু ডিসকাউন্ট হবে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টোত ইয়াত যিখিনি বাইক আৰু স্কুটিৰ কালেকশ্যন আছিল আপোনালোকক দেখুৱালোঁ।
শ্বৰুমখন আকৌ এবাৰ কৈছোঁ গৌৰীপুৰ ওয়ার্ড নং 12 ৱাৰ্ড নম্বৰ 12 জামে বেপাৰীপট্টি। বেপাৰীপট্টি জামে মছজিদৰ ওচৰত আপোনালোকে এই শ্বৰুমখন পাই যাব। আৰু ইয়াত যিমানখিনি বাইক আৰু স্কুটি আছে আপোনালোক আহিলে অলপ 2-1,000 বা 3,000 এনেকুৱা ডিছকাউণ্ট কৰি দিব দাদা। লগতে এটাকৈ হেলমেট ফ্ৰী দিয়ে, প্ৰতিখন বাইকত আপোনালোকে এটাকৈ হেলমেট ফ্ৰী পাব। আজিৰ ভিডিঅ'টো এইখিনি, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।